আমাৰ অসম দৰ্শনৰ অধীনত শিৱসাগৰ বিধানসভা সমষ্টিৰ যিসমূহ নামঘৰ চেংচন হৈছিলে 234টা বোধহয় সেই নামঘৰসমূহৰ ফাণ্ড ডিষ্ট্ৰিবিউশ্যন প্ৰথম কিস্তিৰ ফাণ্ড ডিষ্ট্ৰিবিউশ্যন কৰা হ'ল আৰু ফাণ্ড ডিষ্ট্ৰিবিউশ্যন ঠিকমতে এতিয়া সমাধা হৈ গ'ল। মই যিসমূহ নামঘৰে আজি আমাৰ পৰা সমষ্টিটোত শিৱসাগৰ সমষ্টিটোত এতিয়ালৈকে ফাণ্ড পাবলৈ সক্ষম হ'ল, নামঘৰৰ অসম দৰ্শনৰ অধীনত ফাণ্ড পাবলৈ সক্ষম হ'ল, তেখেতসকলক অভিনন্দন জনাইছোঁ। প্ৰথম কিস্তি পাইছে, দ্বিতীয় কিস্তি আকৌ দিম আৰু দ্বিতীয়তে যিকেইটা নামঘৰ থাকি গ'ল সেই নামঘৰকেইটাকো আমি ভৱিষ্যতে আকৌ ফাণ্ড দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম। গতিকে কোনো চিন্তা কৰিব নালাগে, সকলোকে আমি ফাণ্ড দিয়াৰ ব্যৱস্থা কৰিম। যিকেইটা নামঘৰে ফাণ্ড পালে তেওঁলোকক আমি অভিনন্দন জনাইছোঁ। তেওঁলোকক আধা ফাণ্ড দিয়া হৈছে 1.5 লাখ টকাকৈ। বাকী যিসকল ফাণ্ড পাবলৈ বাকী আছে সেইসকলক আমি ভৱিষ্যতে আৰু আটাইকে আমি ফাণ্ড দিয়াৰ ব্যৱস্থা কৰিম। এইটো বৰ দুৰ্ভাগ্যজনক ঘটনা। কোনো চৰকাৰী প্ৰগ্ৰেমক ৰাজনীতিকৰণ কৰা উচিত নহয়। মানে মোক 2টা বজাতে খবৰ দিছিলে, কিন্তু 2টা বজাত নহয় 1:30 বজাতে প্ৰগ্ৰেম আৰম্ভ কৰি দিলে। তাৰপিছত মই আহি ঘূৰি গ'লোঁ। আকৌ তাৰপিছত মই কমপ্লেইন দিলোঁ চিফ মিনিষ্টাৰ অফিচ আৰু চিফ ছেক্ৰেটাৰী অফিচ। আকৌ মোলৈ DCয়ে ফোন কৰি ক'লে যে ছাৰ ৰৈ আছে, আপুনি যাওক। আপোনালোকে নিজে চব দেখি আছে, মই ক'বলগীয়া কি আছে। আমাৰ অসম দৰ্শনৰ অধীনত শিৱসাগৰ বিধানসভা সমষ্টিৰ যিসমূহ নামঘৰ চেংচন হৈছিলে 234টা বোধহয় সেই নামঘৰসমূহৰ ফাণ্ড ডিষ্ট্ৰিবিউশ্যন প্ৰথম কিস্তিৰ ফাণ্ড ডিষ্ট্ৰিবিউশ্যন কৰা হ'ল আৰু ফাণ্ড ডিষ্ট্ৰিবিউশ্যন ঠিকমতে এতিয়া সমাধা হৈ গ'ল। মই যিসমূহ নামঘৰে আজি আমাৰ পৰা সমষ্টিটোত শিৱসাগৰ সমষ্টিটোত এতিয়ালৈকে ফাণ্ড পাবলৈ সক্ষম হ'ল, নামঘৰৰ অসম দৰ্শনৰ অধীনত ফাণ্ড পাবলৈ সক্ষম হ'ল, তেখেতসকলক অভিনন্দন জনাইছোঁ। প্ৰথম কিস্তি পাইছে, দ্বিতীয় কিস্তি আকৌ দিম আৰু দ্বিতীয়তে যিকেইটা নামঘৰ থাকি গ'ল সেই নামঘৰকেইটাকো আমি ভৱিষ্যতে আকৌ ফাণ্ড দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম। গতিকে কোনো চিন্তা কৰিব নালাগে, সকলোকে আমি ফাণ্ড দিয়াৰ ব্যৱস্থা কৰিম। যিকেইটা নামঘৰে ফাণ্ড পালে তেওঁলোকক আমি অভিনন্দন জনাইছোঁ। তেওঁলোকক আধা ফাণ্ড দিয়া হৈছে 1.5 লাখ টকাকৈ। বাকী যিসকল ফাণ্ড পাবলৈ বাকী আছে সেইসকলক আমি ভৱিষ্যতে আৰু আটাইকে আমি ফাণ্ড দিয়াৰ ব্যৱস্থা কৰিম। এইটো বৰ দুৰ্ভাগ্যজনক ঘটনা। কোনো চৰকাৰী প্ৰগ্ৰেমক ৰাজনীতিকৰণ কৰা উচিত নহয়। মানে মোক 2টা বজাতে খবৰ দিছিলে, কিন্তু 2টা বজাত নহয় 1:30 বজাতে প্ৰগ্ৰেম আৰম্ভ কৰি দিলে। তাৰপিছত মই আহি ঘূৰি গ'লোঁ। আকৌ তাৰপিছত মই কমপ্লেইন দিলোঁ চিফ মিনিষ্টাৰ অফিচ আৰু চিফ ছেক্ৰেটাৰী অফিচ। আকৌ মোলৈ DCয়ে ফোন কৰি ক'লে যে ছাৰ ৰৈ আছে, আপুনি যাওক। আপোনালোকে নিজে চব দেখি আছে, মই ক'বলগীয়া কি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।